চৰকাৰে যিখিনি ৰাজহুৱা ব্যয় কৰিব সেইবিলাক টকা যাতে আদানীৰ দৰে ব্যক্তি যাতে ধনী মানুহ আৰু ধনী হৈ নাযায় কোনো ধৰণৰ বিশেষ একোৱেই নাই আসলে উত্তৰ পূৰ্বাঞ্চলৰ কথা একোৱেই নাই তেওঁলোকে বাকি সামগ্ৰিকভাৱে বাজেটখন ভাল বাজেট আৰু এখন ডেভেলপমেন্টাল ইকনমিৰ কাৰণে অতি উচ্চ তাৰ মানে 6% আমাৰ বাজেটৰ কিমান টকা খৰচ হ'ব ব্যয় হ'ব আৰু তাৰ পৰা কিমান আয় হ'ব তাৰ মাজত পাৰ্থক্য ডেফিচিট 6% 5.9% যদিও তেওঁলোকে কৈছে যে এই পাৰ্থক্যটো এটা কথা দেখকে ওলাই পৰিছে যে ভাৰত চৰকাৰে বিজেপি চৰকাৰে ইলেকশ্যনৰ প্ৰতি চকু ৰাখি পেলাই তেওঁলোকে এই বাজেটখন দিছে আৰু একাষাৰে ক'বলৈ গ'লে বাজেটখন ভাল বাজেট মানে এই কাৰণেই যে তাত প্ৰথম কথা হ'ল মধ্যবিত্তক সকাহ দিয়াৰ যিটো চেষ্টা কৰিছে কাৰণ এতিয়াৰ টেক্সেশ্যনত কৰ কাটলত একেবাৰে ভাৰাক্ৰান্ত হৈ আছে গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণ বিশেষকৈ সাধাৰণ চাকৰিয়াল যিসকল আছে বা মধ্যবিত্ত যিসকল আছে তেওঁলোকৰ ওপৰত অত্যাধিক কৰৰ বোজা জাপি দি অহা হৈছিলে গতিকে সেইটোত অলপ সকাহ দিছে আৰু সেইটো স্বাভাৱিকতে সকলোৱে স্বাগতম জনাইছে আমিও জনাইছোঁ আৰু দুই নম্বৰ কথাটো হ'ল যে ভাল বাজেট এই কাৰণেই মই ক'ব খুজিছোঁ যে প্ৰথম হ'ল মধ্যবিত্ত সকাহ দিছে আৰু দুই নম্বৰ হ'ল অলপ ভৱিষ্যদৰ্শী বাজেট বিশেষকৈ এতিয়া গ্লোবেল ৱাৰ্মিং হৈছে ৱেডাৰ চেঞ্জ হৈছে গতিকে এই যিটো নেট জিৰ' আমাৰ এমিশ্যন লেভেলটো যাতে আমাৰ পাৰিপাৰ্শ্বিকতাক যাতে শুদ্ধিকৰণ হয় তাৰ কাৰণে এই চৰকাৰে ভালেমান ব্যৱস্থা অন্তত বাজেটত কৈছে আৰু তেওঁলোকৰ উদ্দেশ্য সেইকাৰণে ভৱিষ্যদৰ্শী বুলি এই কাৰণেই কৈছোঁ যে এই উদ্দেশ্য যদি সফল কাম হয় ভাৰতবৰ্ষৰ কাৰণে প্ৰকৃতিৰ কাৰণে পৃথিৱীখনৰ কাৰণে ভাল হ'ব তেওঁলোকে ভাৰত চৰকাৰে বিত্তমন্ত্ৰীগৰাকীয়ে এইটো কথা উল্লেখো কৰিছে যে ফিস্কেল ডেফিচিটটো খুব হাই খুব বেছি উচ্চ সেই উচ্চ তেওঁলোকে কেৱল কৈছে যে কমাই আনিব লাগিব কিন্তু কেনেকৈ কমাই আনিব লাগিব সুস্পষ্ট একো ধাৰণা দিয়া নাই বাকি সামগ্ৰিকভাৱে বাজেটখন ভাল বাজেট আৰু বাজেটখন স্বাভাৱিকতে কাৰণ 10,000 কোটি টকা 10 লাখ কোটি টকা তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি নিৰ্মাণত খৰচ কৰিব যিটো খুব ভাল কথা কিন্তু এই গোটেই সমুদায় পইচা যাতে আদানীৰ তালৈ নাযায় পোৰ্ট আৰু এইবিলাক যে নিৰ্মাণ কৰাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ কৰাৰ কাৰণে চৰকাৰে যিখিনি ৰাজহুৱা ব্যয় কৰিব সেইবিলাক টকা যাতে আদানীৰ দৰে ব্যক্তি যাতে ধনী মানুহ আৰু ধনী হৈ নাযায় সেইবিলাকত চৰকাৰে চকু দিব লাগিব আৰু সাধাৰণ ভাৰতবৰ্ষৰ জনসাধাৰণেও চকু দিব কোনো ধৰণৰ বিশেষ একোৱেই নাই আসলে উত্তৰ পূৰ্বাঞ্চলৰ কথা একোৱেই নাই তেওঁলোকে কেৱল কৈছে যে ডোনাৰ মিনিষ্ট্ৰী বা যিখিনি কৰা আছে সেইখিনিক চলাই লৈ যোৱা হ'ব Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.